অভিনয়া যিহেতু অনুশীলন আৰম্ভ হৈছে এটা কৰ্মশালা আৰু বৌ আছে বৌ কৰ্মশালা আজিৰ পৰা আৰম্ভ হৈছে কিমান দিনলৈকে চলিব অকণমান কৈ দিয়ক। আজি 6 জুলাইৰ পৰা 27 তাৰিখে ফাইনেলি আমাৰ প্ৰডাকশ্যনটো হৈছে 26 তাৰিখলৈকে ইয়াত চলিব আৰু 27 তাৰিখে আমি কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আমি 2খন নাটকৰ সৈতে আৰু নৃত্য গীত তেওঁলোকৰ অনুষ্ঠান আমি উপস্থাপন কৰিম মঞ্চস্থ কৰিম। গতিকে নাটকবোৰ আমাৰ সাধাৰণতে ইম্প্ৰভাইজ কৰা হয়। গতিকে আমি আগতে পঢ়া সাধু সৰু বেটছটো 6 বছৰ বা 10 বছৰলৈ যিটো বেটছ আছে সেইটো আমি আগতে আমাৰ পাঠ্যপুথিত পঢ়ো সাধু বা তেনেকুৱা লোককথা সেইবোৰ লৈ পেলাই আমি তেনেদৰে ইম্প্ৰভাইজ কৰোঁ। আৰু ডাঙৰ বেটছটো যিটো আছে 11 বছৰ বা 15 বছৰ তেওঁলোকক আমি সাম্প্ৰতিক সময়ৰ বা সামাজিক সাংস্কৃতিক কিছুমান তেনেকুৱা দিশৰ কিছুমান পৰিস্থিতি লৈ তেনেকুৱা ধৰণে আমি এটা গল্প কৰি তাৰপিছত কৰি এখন নাটক প্ৰস্তুত কৰোঁ। গতিকে এইখিনি সময় তেনেকৈ আমাক লাগে। এইবাৰ 21 দিন আমাৰ অলপ ছুটি হ'ল কাৰণ অভিনয়টো নতুনকৈ কৰি লৈ বনাব লগা হৈছে। গতিকে এনেই আমাৰ একমহীয়া হয় যদিও এইবাৰ 21 দিনীয়া হ'ল। আমি 5 দিনমান দেৰি আল্টিমেটলি খুব ধুনীয়া কাম কৰে। আৰু আমি অসমীয়া ভাষাটোৰ ওপৰত লগতে আমাৰ যিবোৰ আমি পদ্য কবিতা আমি সৰুতে পঢ়িছিলোঁ মোক কৈছে লোককথা লোকসাধু ব্যক্তিত্ব বিকাশৰ ওপৰত তেওঁলোকৰ বৌদ্ধিক বিকাশৰ ওপৰত সেই কথাবোৰত আমি গুৰুত্ব দিওঁ। কিছুমান কথা আমাৰ আধ্যাত্মিক কিছুমান কথাও আমি অলপ শিকোৱা হয় আৰু য়োগা মেডিটেশ্যনৰ কিছুমান বস্তু। গতিকে যিটো মিলা প্ৰীতি বা খেলা অসমীয়া আমাৰ থলুৱা যিবোৰ খেলা ধূলা আছে সেইবোৰো আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰোঁ। গতিকে তেনেদৰে বহুত ধুনীয়া সময় কিছুমান পাৰ কৰে আৰু 2013 চনৰ পৰা জড়িত হৈ থকা ল'ৰা ছোৱালীবোৰো সেইকাৰণে আমাৰ সৈতে এতিয়াও জড়িত হৈ আছে। কথা আৰু 27 তাৰিখে লাষ্ট নহয় জানো? 27 তাৰিখে আমাৰ মাধৱদেৱ প্ৰেক্ষাগৃহতে আমাৰ অনুষ্ঠানেই আছে নাটক হ'ব। সকলোৱে চাবলৈ আহিব। পাছ লাগিব নে বিনামূলীয়া হ'ব? বিনামূলীয়াকৈ বিনামূলীয়াকৈ চাব পাৰিব।